হেল্ল' এভৰিৱান আৰু এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ কেতিয়াবা যে আহ, এনেকে ৰান্ধি পেলাই খাই যে বহুত বেছি ভাল লাগে হয়নে আৰু যেতিয়া লোকেল চিকেন থাকে হাঁহ থাকে তেতিয়া আমাৰ ঘৰত মই বেছিকে মানে বনাওঁ আৰু কিন্তু আজি আমাৰ ঘৰত নহয় এয়া একচুৱেলি বনাবলৈ গৈছোঁ মই মোৰ লগৰ ছোৱালীৰ ঘৰত কাৰণ তাই মাতিছিলে আৰু তাই মোৰ হাতেৰে খাই বহুত বেছি ভাল পায় গতিকে মই ভাবিলোঁ যে এটা সৰুকে ভিডিঅ' ক্লিপছবিলাক ৰাখি থৈ দিওঁ একচুৱেলি এইটো এটা এটা মেমৰি হয় ইউটিউবত বস্তুবিলাক থৈ গৈছোঁ সাঁচি গৈছোঁ কাৰণ কি কাৰণে এটা এটা মেমৰি ক্ৰিয়েট কৰিবৰ কাৰণে যে তাইৰ ঘৰত গৈ পেলাই মই বনাইছোঁ বা অলপমান ফূৰ্তি কৰিছোঁ তো এইখিনি বস্তু মেমৰি হিচাপে থাকি যাব কাৰণ আজিৰ ডেটত মোবাইলটো যদি চেঞ্জ হৈ যায় তেতিয়াহ'লে এইবোৰ ভিডিঅ'জ এণ্ড অল গোটেইবোৰ ডিলিট হৈ যাব কিন্তু ইউটিউবততো থাকি যাব ন গতিকে লাঞ্চটো আজি ময়ে প্ৰিপেয়াৰ কৰিলোঁ আছিলে হাঁহৰ মাংস লোকেল চিকেন আছিলে আৰু দালি আছিলে আৰু লগতে আছিলে ভাত আৰু অকণমান চালাড নেমু টেঙা এইখনেই হৈ গ'ল আজিৰ প্লেটাৰখন আৰু কিবা কথাত হাঁহি উঠিলে তাৰপিছতে মই এতিয়া খাই আছোঁ খাবলৈ কিন্তু বহুত বেছি সোৱাদ হৈছে আৰু হাঁহৰ মাংসনো কেনেদৰে বনাইছোঁ মই আগতেই মিনি ব্লগত দিয়া আছে আপোনালোকে যদি ৰেচিপিটো লাগে তেতিয়াহ'লে আপোনালোকে সেই ব্লগটো গৈ পেলাই চাব পাৰিব আৰু তেতিয়াহ'লে মই লাঞ্চটো খাওঁ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একচুৱেলি মোৰ এইটো বহুত পুৰণা চেনেলে হয় কিন্তু মই আকৌ মোৰ একচুৱেলি ৰখি যাওঁ গতিকে মই এতিয়া ভাবিছোঁ যে এই 2025টোত আকৌ মই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম তেতিয়াহ'লে আজিলৈ বাই